এতিয়ালৈকে মনে মানিব পৰা নাই, বিশ্বাস হোৱা নাই যে জুবিন দা আমাৰ মাজত নাই। সঁচাকে এটি অসহনীয় আৰু বুকুত খুন্দা মাৰি খবৰটো শুনাৰ পিছতে খুন্দা মাৰি ধৰি আছে। বুজিব পৰা নাই জুবিন দা আমাক সকলোকে কন্দুৱাই কিয় ইমান কম বয়সত আমাৰ পৰা কাককে নজনাকে অজান দেশলৈ গুচি গ'ল, এটা অজান দেশৰ পৰা। বুজাব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে আজি অসমত। সঁচাকৈ আজি আমি এটি অমূল্য সম্পদ হেৰুৱালোঁ। সঁচাকৈ আজি অসমৰ কাৰণে, জাতিটোৰ কাৰণে এটা অপূৰণীয় ক্ষতি হৈ গ'ল। নাজানো নেদেখাজনে কিয় জুবিন দাক আমাৰ মাজৰ পৰা লৈ গ'ল, কাকো কেয়াৰ নকৰাকে তেওঁ গুচি গ'ল অকলে অকলে। আজি ৰাজ্যবাসী মৰ্মাহত হৈছে, সমগ্ৰ ভাৰতবাসী মৰ্মাহত হৈছে, আমি সকলোৱে আজি মৰ্মাহত হৈছোঁ। আজি ভাষা নাই, আজি ভাষা নাই, কি কম। আজি ভাষা হেৰুৱাই পেলাইছে অসমৰ প্ৰতিজন মানুহ। জুবিন দাৰ প্ৰতি যি ভাল পোৱা, যি মৰম, এতিয়ালৈকে শক্তি গোটাব পৰা নাই সঁচাকৈ জুবিন দা আমাৰ মাজত নাই বুলি কোৱা কথাটো। আমি ক'বলৈ সাহস কৰা নাই যে জুবিন দা আমাৰ মাজত নাই। জুবিন দা সঁচাকৈ মই বিশেষকৈ মই গান কিমান শুনিছোঁ, কিমান শুনো সেইটো ডাঙৰ কথা নহয়, কিন্তু মোৰ জীৱনৰ আটাইতকৈ সংগীত জগতৰ এই ফুটাতৰা আমাৰ নক্ষত্ৰ, আমাৰ অহংকাৰ জুবিন দা আছিল মোৰ আটাইতকৈ প্ৰিয় মানুহ। তেওঁৰ চিধা চিধি কথাবোৰ, তেওঁৰ সহজ সৰল কথাবোৰ সঁচাকৈ আমাক মুগ্ধ কৰি পেলাইছে। কাকো কেয়াৰ নকৰাকে তেওঁ যি ধৰণে কথা বাৰ্তাবিলাক কৈছিলে, সেই কথা বাৰ্তাবিলাকে সঁচাকৈ আজি মনত পৰি বুকুখন খুন্দিয়াই আছে। কি হ'ল আচলতে জুবিন দাৰ? কাৰণ জুবিন দাৰ মৃত্যু আচলতে কোনেও কেতিয়াও কামনা নকৰে। আমি মৃত্যু চিৰসত্য, আমি সকলোৱে যাব লাগিব, কিন্তু জুবিন দা যে আমাৰ মাজৰ পৰা যাব এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিন দা যে এনেকৈ যাব আমাক কাকো নোকোৱাকৈ, ৰাজ্যখনৰ বাহিৰত গৈ, দেশখনৰ বাহিৰত গৈ তেওঁ নীৰৱে গুচি গ'ল। সঁচাকৈ জুবিন দা আমাৰ কাৰণে আছিল সাহসৰ প্ৰতীক। জুবিন দা আছিল আমাৰ মৰমৰ, আমাৰ হৃদয়ত থকা এজন বিশেষ ব্যক্তি। জুবিন দা আছিল আমাৰ কাৰণে গৌৰৱ, আমাৰ কাৰণে অহংকাৰ। আমি এই জুবিন দাক লৈ অহংকাৰ কৰিছোঁ, গৌৰৱ কৰিছোঁ যে আমাৰ জুবিন দা সমগ্ৰ ভাৰত নহয়, সমগ্ৰ বিশ্বতে আজি তেওঁ সংগীত সকলোকে যি ধৰণে আঁকোৱালি লৈছিল আৰু সেই সকলো মানুহক আজি কন্দুৱাই, সকলোকে শকতস্থ কৰি তেওঁ আমাৰ পৰা বিদায় মাগিলে। আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জুবিন দাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ, জুবিন দা আপুনি য'তেই থাকক, কুশলে থাকক। আমি জুবিন দাৰ সৃষ্টিৰাজিক, জুবিন দাৰ সেই সংগীত, জুবিন দাৰ যি সৃষ্টি আজি কৰি থৈ গ'ল, সেইবোৰক আমি আমাৰ মাজত, আমাৰ প্ৰজন্মৰ মাজত আমি জীয়াই ৰাখিব লাগিব। জুবিন দা আমাৰ মাজৰ পৰা হেৰুৱাই যাব নোৱাৰে। জুবিন দাক আমি হেৰুৱাই যাবলৈ নিদিওঁ। আমি প্ৰতিজন মানুহেই জুবিন দাক হৃদয়ৰ মাজত জীয়াই ৰাখিব লাগিব। জুবিন দাই যেনেকৈ সকলোকে আঁকোৱালি লৈছিল, সকলোকে মৰম কৰিছিল, সকলোকে তেওঁ
আগবাঢ়ি যোৱাৰ কাৰণে প্ৰেৰণা যোগাইছিল। অসমখনৰ উন্নতিৰ কাৰণে, অসমীয়া জাতিটোৰ উত্তৰণৰ কাৰণে যি ধৰণে কথা বৰ্তাবিলাক কৈছিল, সেইবোৰক আমি সকলোৱে গুৰুত্ব দিব লাগিব। জুবিন দা সঁচাকৈ অসমৰ গৌৰৱ, অমূল্য সম্পদ ভাৰতবৰ্ষৰ। ক্ষতি হৈ গ'ল বহুত। জুবিনদাৰ পৰিয়াল কেৱল তেওঁৰ পৰিয়ালটোৱে পৰিয়াল নহয়, সমগ্ৰ ৰাজ্যবাসী তেওঁৰ পৰিয়াল। আজি সমগ্ৰ ৰাজ্যবাসীয়ে আমি উপলব্ধি কৰিছোঁ যে জুবিন দা আমাৰ মাজত আৰু ঘূৰি নাহিব। এই কথাটো ভাবিলেই বুকুখন বিষাই যায়। এতিয়াও যেন এনেকুৱা লাগি আছে যে জুবিন দাৰ মাজে মাজে যি হস্পিটেলত এডমিট হয়, তেনেকুৱা ধৰণে কিবা এটা সৰু সুৰা অসুবিধা পাইছে, তেওঁ এডমিট হৈ আছে। কাইলৈৰ ভিতৰত হয়তো ডক্টৰে ক'ব সুস্থ হৈ আছে, তেওঁ এতিয়া বিপদমুক্ত, এই কথাবোৰ ক'ব। আৰু তেতিয়া আমি সকলোৱে জুবিন দাক হাঁহিৰে আঁকোৱালি ল'ম, এনেকুৱা এটা অনুভৱ হৈ আছে। কাৰণ জুবিন দাৰ গা অকণমান বেয়া হ'লেই অসমৰ বিভিন্ন প্ৰান্তত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে প্ৰাৰ্থনা জনায় জুবিন দা যাতে সুস্থ হৈ থাকে, জুবিন দা যাতে সুস্থ হৈ ঘৰলৈ উভতি আহে, প্ৰাৰ্থনা জনায়। কিন্তু আমি নজনাকৈ আজি প্ৰাৰ্থনাখিনিও কৰিব নোৱাৰিলোঁ জুবিন দাৰ কাৰণে, সময়ে নাপালোঁ। আমি দোৱা কৰিবৰ সময় নাপালোঁ, এনেকুৱা হৈ গ'ল। আমি কেৱল মাত্ৰ খবৰ পালোঁ তেওঁ হস্পিটেলত এডমিট হৈছে দুৰ্ঘটনাত পতিত হৈ। আৰু কিছু সময় পিছতে এই খবৰ আহিল জুবিন দা আমাক এৰি গুচি গ'ল অজান দেশলৈ। সেই সুবিধাকণো আমাক নিদিলে এনেকুৱা লাগিছে নেদেখাজনে। মৃত্যু এনেকুৱা ধৰণে হ'ব পাৰে, আমি কাহানিও কেতিয়াও কল্পনা নকৰোঁ। আজি কল্পনাৰ অতীত এনেকুৱা এটা ঘটনা আমাৰ মাজত ঘটি গ'ল, যাৰ বাবে আজি আমি আমাৰ এজন পতাতৰাক হেৰুৱালোঁ। গতিকে বাস্তৱতাটো মানি ল'বই লাগিব। আমি পুনৰ জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ জুবিন দা য'তে থাকক কুশলে থাকক। আৰু অসমৰ ৰাইজক আপুনি চাই থাকক, অসমৰ ৰাইজেও আমি সকলোৱে মিলিজুলি জুবিন দাৰ প্ৰতিটো সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। সমগ্ৰ বিশ্বতে আমি জুবিন দাক আমি সকলোৱে জীয়াই ৰাখি প্ৰজন্মলৈকে যাতে জুবিন দাৰ প্ৰতিটো কথা, প্ৰতিটো শব্দ, প্ৰতিটো গান, প্ৰতিটো সুৰ যাতে মানুহৰ হৃদয়ে যায়, হৃদয়ে ৰাখিব পাৰে, তাৰ ব্যৱস্থাও আমি সকলোৱে কৰিব লাগিব। মই জুবিন দাৰ এই সময়ত শোকতপ্ত পৰিয়ালবৰ্গৰ লগতে আজি শোকত মিৰমন হৈ থকা ৰাজ্যবাসীকো নেদেখাজনে শক্তি দিয়ক, ধৈৰ্য ধৰাৰ। আৰু আশা কৰিছোঁ যে চৰকাৰখনেও জুবিন দাক খুব কম সময়ৰ ভিতৰত আমাৰ মাতৃভূমিলৈ লৈ আহিব, এই আশা আমি কৰিছোঁ। যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশ্চিতভাৱে চৰকাৰখনে কৰিব। হয়তো জুবিন দাক আমি আৰু কেতিয়াও সশৰীৰে আমাৰ মাজত নাপাম। এই বেদনা, এই দুখ আমাৰ প্ৰতিজন মানুহৰ মনত অন্তৰত থাকি যাব। আমি আহক সকলোৱে মিলি জুবিন দাক আমাৰ মাজত জীয়াই ৰাখোঁ, এই কামনা আমি কৰিছোঁ। পুনৰবাৰ জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিন দা আপুনি য'তে থাকক, ভালে থাকক, কুশলে থাকক, এই কামনা আমি কৰিছোঁ।